বিজ্ঞানৰ যুগত আমি শিক্ষিত সমাজে সাধাৰণতে ভূত প্ৰেত বুলি ক'লে আমি বিশ্বাসত নলওঁ। কিন্তু ৫ নম্বৰ বৰুৱাজাৰ গাঁৱত আহেদালি ছাৰ আৰু ইয়াৰ ওচৰে পাজৰে কিছুমান ঘৰত ৰাতি ৭টাৰ পৰা আৰম্ভ কৰি ৰাতি ১১টালৈকে শিলগুটি মাৰে আৰু শিলগুটিটো ডাঙৰ ডাঙৰ শিলগুটি মাৰে। কিন্তু স্থানীয় ৰাইজে প্ৰথমতে ভাবিছিলে যে কোনোবা বদমাইচি কৰে নেকি, আৰু সেই হিচাপত প্ৰায় ১০০-১৫০ মানুহ সেই ছাৰাউণ্ডিং এৰিয়াটো সিহঁতে তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু পৰীক্ষা কৰি থকা অৱস্থাতো শিলগুটি মাৰিছে। তেনেকৈ চালে যে কোনো তেনেকুৱা মানুহ পোৱা নাই, আৰু শিলগুটি সাধাৰণতে আহে মানে গছৰ ওপৰৰ পৰা, আৰু সেই গছটো সিহঁতে তন্নতন্নকৈ পৰীক্ষা কৰিছে। কৰাৰ পিছত কোনো ধৰণৰ মানুহ বা তেনেকুৱা বদমাইচ মানুহ দেখা পোৱা নাই। কিন্তু সাধাৰণতে আমি ভূত প্ৰেতত বিশ্বাস নকৰোঁ, কিন্তু যিটো ঘটনা ঘটি আছে সেইটো ঘটনাৰ পৰা মানে বিশ্বাস নকৰিও থাকিব নোৱাৰোঁ। গতিকে আপোনালোকে আজি আহিছে, আপোনালোকেও নিশ্চয় দেখা পাইছে, আপোনালোকে থকা অৱস্থাত কেইবাটাও শিলগুটি মাৰিছে। আৰু এইটো কি হয় মানে সেই হিচাপত চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই যদি এইটো সন্দৰ্ভত যদি তদন্ত কৰে নিশ্চয় ওলাই পৰিব বুলি। বিজ্ঞানতো সাধাৰণতে ভূত প্ৰেত বুলি কোনো বস্তুৱে নাই, আৰু সেইটো আমিও বিশ্বাস কৰোঁ। আমি উঠি অহা প্ৰজন্ম হিচাপত আমি সেইটো বিশ্বাস কৰোঁ। কিন্তু আমি যিটো চকুৰে দেখা পাই আছোঁ সেইটো নুই কৰিব নোৱাৰি। গতিকে আপোনালোকৰ সংবাদ মাধ্যমত বাতৰিটো পৰিবহণ হোৱাৰ পিছত এইটো কি হ'ব, সেইটো বিভাগীয় কৰ্তৃপক্ষই এইটো বস্তুটো তন্নতন্নকৈ চালে মানুহে কৰিছে নে অন্য কিবা অদৃশ্য শক্তি আছে নিশ্চয় ওলাই পৰিব। যেতিয়া শিলগুটিবোৰ মাৰে ল'ৰা ছোৱালী বাচ্ছাবিলাকো থাকি সিহঁতৰ ভয়তে ঘৰৰ পৰা ওলাই আহে, আৰু কেইবাটাও টিনো আপোনাৰ ফুটা কৰিছে, আপোনাৰ মাটিয়া টিনবিলাক ফুটা কৰিছে, তাৰপিছত আপোনাৰ লোহাৰ টিনবিলাক আপোনাৰ হেৰি হৈছে গাঁত খান্দি পেলাইছে, এনেকুৱা ধৰণৰ হৈ আছে। তেওঁলোকে টোপনিৰ পৰা হাৰ পাই যায়, ইমান জোৰে মানে শিলগুটিটো ঘৰত আহি পৰে। গয়াৰাজ সম্পূৰ্ণ আতংকিত, আৰু সিহঁতে নিজে ঘৰ বাৰী এৰি মানে বাহিৰত আহিব লগা হৈ যায়। আৰু আচৰিত কথা, আজিলৈকে ইমান ইয়াত গাড়ী থিয় হয় বা মানুহ আপোনালোকে ৰাস্তাত দেখা পাইছে, মানুহবিলাক ৰাস্তাত ভিৰ কৰিছে, কাৰো মূৰৰ ওপৰত নপৰে, অকল ঘৰতে পৰে। এইটো মই বিজ্ঞানত নাভাবোঁ যে ভূত আছে বুলি, কিন্তু মোৰ ঘৰৰ ওচৰতে আজি ৩ দিন হ'ল সন্ধিয়া ৭টাৰ পৰা ৰাতি ১১টালৈকে শিলগুটি মাৰে। টিনবিলাক ভাঙিছে, ল'ৰা ছোৱালীবিলাক বহুত চিঞৰি কৰে, হাল্লা কৰে, গাঁৱতে মানে পূৰা হুলস্থুল হৈ আছে। আপোনালোকে আহে পাশে বিচাৰি চাইছে নেকি? বিচাৰি চাইছোঁ, আমি প্ৰায় ৩-৪জন মানুহ গোট খাই একদম পূৰা জংঘল থংগল চব চাইছোঁ, গছ গছলি চব চাইছোঁ, মানুহ নাই। কি হ'ব পাৰে একচুৱেলি এইটো কিবা ওপৰৰ পৰা কিবা হৈছে নেকি, হ'ব পাৰে, যি নহ'ব পাৰে। আমি কবিৰাজৰ সহায় লোৱা নাই আমি। ভয় লাগে? ভয়টো লাগে, গাঁৱত বহুত মানুহ ওলাই আহে। আমাৰ মহিলা মানুহখিনিয়ে বহুত ভয় কৰে, ঘৰত থাকিব নোৱাৰোঁ, এনেকৈ হৈ যায়। য'তেই নাথাকোঁ সন্ধিয়াৰ লগে লগে মোক ঘৰ পাব লাগে আহি। অট'মেটিক। কেইদিনৰ পৰা এনেকুৱা হৈ আছে? 3 দিন। মানে ঘৰৰ চালিৰ ওপৰত পাথৰ পৰে? পাথৰ পৰি আছে, আমাৰ টিনটো ফুটা হৈ গ'ল। অকল আপোনালোকৰ ঘৰটো পৰে আৰু বেলেগৰ ঘৰটো? বেলেগৰ ঘৰতো পৰে, মানে একেলগত মাৰে, 3-4 ঘৰত মাৰে। ভয় লাগে? ভয় লাগে। কি হ'ব পাৰে একচুৱেলি, মানুহ হ'ব নে? মানুহ নহয়, আমি পূৰা তন্ন কৰি খুজিলোঁ, কিন্তু মানুহ নহয়। কি হ'ব পাৰে? এইটো জিন হ'ব। চাৰিওফালে বিচাৰিছে আপোনালোকে? চব চাৰিওফালে। কবিৰাজৰ সহায় লৈছিল নেকি? লোৱা নাই, কালি লওঁ।